চেষ্টা কৰিছো ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ড সন্দৰ্ভত এই মুহূৰ্তত কঠোৰ হৈ পৰিছে প্ৰশাসন নিয়ম বৰ্গীভূত হলেই বাতিল কৰা হ'ব পাৰে ৰেচন কাৰ্ড সন্দৰ্ভত কেবেটাও বিশেষ তথ্য এই মুহূৰ্তত আহি পৰিছে কিয় ৰেচন কাৰ্ডক লৈ নতুন নিয়ম আহিছে ৰেচন কাৰ্ড সন্দৰ্ভত কি বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীলৈ এটা ডাঙৰ খবৰ এই মুহূৰ্তত ঘৰে ঘৰে গৈ পৰীক্ষা কৰা হ'ব ৰেচন কাৰ্ড ঘৰে ঘৰে গৈ ৰেচন কাৰ্ড পৰীক্ষা কৰা হ'ব বাৰ্ষিক আয় 4 লাখৰ ঊৰ্ধ্বত থকা পৰিয়ালৰ ৰেচন কাৰ্ড বাতিল কৰা হ'ব পৰিয়ালত চাকৰি থাকিলেও বাতিল হ'ব ৰেচন কাৰ্ড অত্যন্ত জৰুৰী খবৰ নিয়ম নামানি ৰেচন সামগ্ৰী লৈ থকা লোকৰ বাতিল হ'ব ৰেচন কাৰ্ড 4 লাখ বাৰ্ষিক আয়ৰ ঊৰ্ধ্বৰ লোকে স্বইচ্ছাই ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান জনোৱা হৈছে প্ৰশাসনৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ স্বইচ্ছাই জমা দিলে ৰেচন কাৰ্ডৰ গৰাকীক প্ৰশংসাও জনাব বিভাগে পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ যদি আপুনি আপোনাৰ বাৰ্ষিক আয় যদি 4 লাখ টকাৰ ওপৰত 4 লাখ টকাৰ ঊৰ্ধ্বত তাৰ পিছতো যদি আপুনি ৰেচন সামগ্ৰী এতিয়াও লৈ আছে তেন্তে আপোনাৰ বিপদ নিশ্চিত বাৰ্ষিক আয় 4 লাখৰ ঊৰ্ধ্বত থকা পৰিয়ালে ৰেচন সামগ্ৰী ল'ব নোৱাৰিব প্ৰশাসনৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ কথা জনোৱা হৈছে ঘৰে ঘৰে গৈ পৰীক্ষা কৰা হ'ব ৰেচন কাৰ্ড নিয়ম বৰ্গীভূত হলেই লগে লগে বাতিল হ'ব ৰেচন কাৰ্ড গুৰুত্বপূৰ্ণ নিৰ্দেশনা এই মুহূৰ্তত আহি পৰিছে আমি নিৰ্দেশনা পত্ৰখন এই মুহূৰ্তত দেখুৱাই থকাৰ চেষ্টা কৰিছো বাৰ্ষিক আয় 4 লাখ টকাৰ ওপৰত যদি কোনো ব্যক্তিৰ বাৰ্ষিক আয় যদি 4 লাখ টকাৰ ওপৰত হয় তাৰ পাছতো যদি ৰেচন সামগ্ৰী গ্ৰহণ কৰি আছে ৰেচন সামগ্ৰী লৈ আছে তেন্তে সেই ব্যক্তিৰ ৰেচন কাৰ্ড লগে লগে বাতিল হ'ব আৰু এবাৰ ঘৰে ঘৰে গৈ ৰেচন সামগ্ৰী পৰীক্ষা কৰিব ৰেচন কাৰ্ড পৰীক্ষা কৰিব বিভাগে আমি ইতিমধ্যে উল্লেখ কৰিছো যেহেতু ঘৰে ঘৰে গৈ ৰেচন কাৰ্ড পৰীক্ষা কৰিব এবাৰ বিভাগে স্বইচ্ছাই জমা দিলে ৰেচন কাৰ্ডৰ গৰাকীক প্ৰশংসাও জনাব বিভাগে 4 লাখ বাৰ্ষিক আয়ৰ ওপৰত যদি কোনো ব্যক্তিয়ে ৰেচন সামগ্ৰী লৈ আছে এতিয়াও সেই ব্যক্তিক ৰেচন কাৰ্ড লগে লগে বাতিল কৰা হ'ব এই কথা জনাইছে প্ৰশাসনৰ তৰফৰ পৰা আমি ইতিমধ্যে উল্লেখ কৰিছো যেহেতু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰশাসনৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে নিয়ম নামানি ৰেচন সামগ্ৰী লৈ থকা লোকৰ বাতিল কৰা হ'ব ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড সন্দৰ্ভত শেহতীয়া খবৰ এই মুহূৰ্তত জনাইছো প্ৰশাসনৰ তৰফৰ পৰা এখন বিশেষ নিৰ্দেশনা পত্ৰ দিয়া হৈছে আমি নিৰ্দেশনা পত্ৰখন এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম স্বইচ্ছাই ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান জনোৱা হৈছে ইয়াত উল্লেখ কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জিলা আয়ুক্ত কাৰ্যালয় হোজাই খাদ্যৰ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা এখন বিশেষ নিৰ্দেশনা পত্ৰ জাৰি কৰা হৈছে ইয়াৰ দ্বাৰা হোজাই জিলাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত বাছনিকৃত সমূহ ৰেচন কাৰ্ড ধাৰীক অৰ্থাৎ ৰেচন কাৰ্ডৰ হিতাধিকাৰীক জনোৱা হয় যে যিকোনো বৃত্তিত নিয়োজিত লোকৰ পৰিয়ালৰ বাৰ্ষিক আয় যদি 4 লাখ টকাৰ ঊৰ্ধ্বত হয় যদি 4 লাখতকৈ বেছি হয় তেন্তে ব্যক্তি বা পৰিয়ালৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰী হিচাপে নিৰ্বাচিত কৰা নহ'ব বিধান নাই বুলি উল্লেখ কৰিছে সেয়েহে কোনো ব্যক্তি বা পৰিয়ালে যদি বছৰি আয় 4 লাখ টকাৰ ঊৰ্ধ্বত থাকি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড প্ৰাপ্ত হৈ আছে তেনে ব্যক্তি বা পৰিয়ালক
উক্ত ৰেচন কাৰ্ডখন খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ হোজাই কাৰ্যালয়ত স্বইচ্ছাই জমা দিবলৈ অনুৰোধ জনাইছে স্বইচ্ছাই জমা দিয়া ৰেচন কাৰ্ডৰ হিতাধিকাৰীক প্ৰশংসাপত্ৰও প্ৰদান কৰা হ'ব এয়া খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ জাননীখন জাৰি কৰা হৈছে নিৰ্দেশনা পত্ৰখন জাৰি কৰা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ সহ সঞ্চালক খাদ্য বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ হোজাইৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনাখন জাৰি কৰা হৈছে নিৰ্দেশনা পত্ৰখন জাৰি কৰা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে আমি পুনৰবাৰ কি উল্লেখ কৰিছে পুনৰবাৰ দেখুৱাৰ চেষ্টা কৰিম জিলা আয়ুক্ত কাৰ্যালয় হোজাই খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনাখন জাৰি কৰা হৈছে ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে ইয়াৰ দ্বাৰা হোজাই জিলাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত বাছনিকৃত সমূহ ৰেচন কাৰ্ডধাৰীক জনোৱা হয় যে যিকোনো বৃত্তিত নিয়োজিত আপুনি যি বৃত্তিতে জড়িত হৈ নাথাকক কিয় যদি আপোনাৰ বাৰ্ষিক আয় 4 লাখ টকা বা 4 লাখ টকাৰ ঊৰ্ধ্বত হয় তেন্তে আপুনি যদি ৰেচন সামগ্ৰী এতিয়াও লৈ আছে ৰেচন সামগ্ৰী যদি আপুনি গ্ৰহণ কৰি আছে তেন্তে আপোনাক ৰেচন কাৰ্ডখন জমা দিবৰ বাবে অনুৰোধ জনাইছে যদি সেই ৰেচন কাৰ্ডখন আপুনি জমা নিদিয়ে তেন্তে আপোনাৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা হয়তো গ্ৰহণ কৰা হ'ব আৰু যদি আপুনি স্বইচ্ছাই গৈ ৰেচন কাৰ্ডখন জমা দিয়ে তেন্তে আপোনাক প্ৰশংসা পত্ৰও প্ৰদান কৰা হ'ব প্ৰশংসা জ্ঞাপন কৰা হ'ব প্ৰশংসা জনোৱা হ'ব এয়া খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে এই মুহূৰ্তত আমি ৰেচন কাৰ্ড সন্দৰ্ভত কেইবাটা নতুন খবৰ আহি পৰিছে আমি জনোৱাৰ চেষ্টা কৰিম আমি ফুল প্লেটত জনাম কি নতুন খবৰ আহিছে ৰেচন কাৰ্ড সন্দৰ্ভত পৰিয়ালত চাকৰি থাকিলেও বাতিল কৰা হ'ব ৰেচন কাৰ্ডখন